জিঅ' ট্ৰেকিং ঘৰৰ ষ্টেটাছটো চেক কৰাৰ বাবে আপুনি জাষ্ট ষ্টেটাছ অফ মাই হাউচ অপশ্যনত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি কিন্তু আপোনালোকৰ ষ্টেটাছটো অতি সহজতে চেক কৰিব পাৰিব। যদি আপুনিও চৰকাৰী ঘৰৰ বাবে জিঅ' ট্ৰেকিং কৰিছিল, সেয়া সখী বাইদেউৰ জৰিয়তে হওক বা আপুনি নিজে চেল্ফ জিঅ' ট্ৰেকিং কৰিছিল, তেনে ক্ষেত্ৰত এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব যে আপোনালোকে যে চৰকাৰী ঘৰৰ বাবে জিঅ' ট্ৰেকিং কৰিলে, তাৰপিছত আপোনালোকে ইKYC কৰিছিল আপোনালোকৰ ঘৰত যিসকল নেকি চৰকাৰী কৰ্মী আছে, GRX আছে, তেখেতসকলে গৈ আপোনালোকৰ ঘৰত গৈ ইKYC কৰাই দি আহিছে, তেতিয়াহ'লে আপোনালোকে চৰকাৰী ঘৰখন লাভ কৰিব নাই, অথবা যদি আপোনালোকৰ ঘৰত GRX গৰাকী যোৱা নাই, তেনেক্ষেত্ৰত আপোনালোকে কেনেকৈ ষ্টেটাছটো চেক কৰিব যে আপোনালোকে ঘৰখন লাভ কৰিব নাই বা আপোনালোকৰ ষ্টেটাছটো বৰ্তমান অৱস্থাত কি হৈ আছে, সেয়া আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব, সেই বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাম। গতিকে ভিডিঅ'টো কিন্তু আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। যদি আপোনালোকে চেল্ফ ছাৰ্ভে কৰিছিল বা আপোনালোকৰ সখী বাইদেউৰ জৰিয়তে ছাৰ্ভে কৰিছিল, কোনো কথা নাই, কিন্তু ষ্টেটাছ চেক কৰা প্ৰচেছটো একেই। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, লগতে ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি শ্বেয়াৰ এটা মাৰিবলৈ পাহৰি নাযাব। এতিয়া মই জাষ্ট আপোনালোকক মোবাইলৰ জৰিয়তে ষ্টেটাছ প্ৰচেছটো দেখুৱাই আছোঁ। চ' ফ্ৰেণ্ডসকল, আপোনালোকে ষ্টেটাছটো চেক কৰাৰ বাবে ফাৰ্ষ্ট টাইম আপোনালোকে আপোনালোকৰ মোবাইলৰ প্লে ষ্টৰত গুচি যাব, আৰু প্লে ষ্টৰত আহি আপোনালোকে আৱাজ এপ বুলি লিখি চাৰ্চ কৰিব। অ'কে, তো আৱাজ এপ বুলি লিখি চাৰ্চ কৰিলে প্ৰথম যিটো এপছ আপোনালোকে দেখিবলৈ পাইছে, আৰু মই আপোনালোকৰ সুবিধাতে ভিডিঅ'টো ডিছক্ৰিপশ্যনত লিংক দেখিম, আপোনালোকে এই এপছটো কি কৰিব লাগিব, ইনষ্টল কৰিব। অ'কে, তো ইনষ্টল কৰাৰ পিছত আপোনালোকে জাষ্ট অ'পেন কৰিব লাগিব। মই কিন্তু অলৰেডি ইনষ্টল কৰি ৰাখিছোঁ, মই জাষ্ট ইনষ্টল অপশ্যনত ক্লিক কৰি দিম, অ'পেন অপশ্যনত ক্লিক কৰি দিলোঁ। অ'পেন অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ডাইৰেক্ট এনেকৈ এপছটো অ'পেন হ'ব। তো এনেকৈ কিছু এলাউ খুজিলে আপোনালোকে এলাউ সময় কমপ্লিট কৰি দিব। ঠিক আছে, এতিয়া চাওক আপোনালোকে কি কৰিব লাগিব, আপোনালোকে যিহেতু ষ্টেটাছটো চেক কৰিব, আপোনালোকে দেখিবলৈ পাইছে এটা অপশ্যন, সেয়া হ'ল বেনিফিচিয়াৰী লগইন। আপোনালোকে জাষ্ট এই বেনিফিচিয়াৰী লগইন অপশ্যনত ক্লিক কৰি দিয়ক। এতিয়া বেনিফিচিয়াৰী লগইন অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক ৰেজিষ্ট্ৰেশ্যন ID, মোবাইল নাম্বাৰ, আধাৰ নাম্বাৰ, MG এনৰেগা অৰ্থাৎ জব কাৰ্ড নাম্বাৰ, আপোনালোকে যেতিয়া নেকি চৰকাৰী ঘৰৰ বাবে জিঅ' ট্ৰেকিং কৰিছিল বা আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিল, সেই সময়ত কিন্তু আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এটা পাইছিল, অথবা মোবাইল নাম্বাৰ, যিটো মোবাইল নাম্বাৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিলে, অথবা আপোনালোকে আপোনাৰ আধাৰ নাম্বাৰ, অথবা আপোনালোকৰ জব কাৰ্ডৰ নাম্বাৰ, যিকোনো এটা আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। উদাহৰণ হিচাপে ধৰি লওক মই ইয়াতে আধাৰ নাম্বাৰ অপশ্যনত ক্লিক কৰিলোঁ, তাৰপিছত এতিয়া আধাৰ নাম্বাৰটো বহাব, দেন আপোনালোকে ইয়াৰ পৰা আমাৰ ষ্টেটটো চিলেক্ট কৰিব লাগিব। ষ্টেটটো চিলেক্ট কৰাৰ পিছত আপোনালোকে স্কিম নাম যিটো আছে, চিলেক্ট স্কিম, ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে এই যিটো 3 নম্বৰত দেখিবলৈ পাইছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, আপোনালোকে জাষ্ট এই অপশ্যনটোত ক্লিক কৰিব লাগিব। তো মই ইয়াতে মোৰ আধাৰ নাম্বাৰটো বহাই আপোনালোকক নেক্সট ষ্টেপলৈ লৈ গৈ দেখুৱাই আছোঁ। আধাৰ নাম্বাৰটো বহাই দিয়াৰ পিছত এইসমূহ চিলেক্ট কৰাৰ পিছত আপোনালোকে জাষ্ট ছাবমিট অপশ্যনত ক্লিক কৰিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ সকলো ডিটেইলছ শ্ব' কৰিব। ওপৰফালে আপোনালোকে দেখিবলৈ আছে পাৰ্চনেল ডিটেইলছ, ফিজিকেল ডিটেইলছ আৰু ফাইনেন্সিয়েল ডিটেইলছ, অৰ্থাৎ আপোনালোকে যেতিয়া নেকি এপ্লাই কৰিছিল, এপ্লাই কৰাৰ সময়ত আপোনাৰ যিসমূহ এড্ৰেছ দিছিল, সেই ডিটেইলছসমূহ কিন্তু ইয়াতে শ্ব' কৰিব। লগতে আপোনালোকে ফিজিকেল ডিটেইলছ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে যিসমূহ ডিটেইলছ আপলোড কৰিছিল, অৰ্থাৎ ফটো, আপোনালোকে ঘৰৰ ফটো, সেইসমূহ ইয়াতে শ্ব' কৰিব। দেন আপোনালোকে ফাইনেন্সিয়েল ডিটেইলছত আপোনালোকৰ বেংকৰ ডিটেইলছসমূহ ইয়াৰ পৰা চাব পাৰিব। তো এনেকুৱাকৈ কিন্তু ইজিলি আপুনি যদি বিচাৰে, তেনেক্ষেত্ৰত আপোনালোকৰ চৰকাৰী ঘৰৰ ষ্টেটাছটো চেক কৰিব পাৰিব। তো আপোনালোকে কিন্তু ঘৰত গৈ এনেকুৱাকৈ আপোনালোকৰ মোবাইলৰ জৰিয়তে চৰকাৰী ঘৰৰ ষ্টেটাছ অতি সহজতে চেক কৰিব পাৰিব। এতিয়া চাওক, বহুত সংখ্যকৰ আকৌ ভেৰিফিকেশ্যন হোৱা নাই। যিসকলৰ ভেৰিফিকেশ্যন হোৱা নাই, সেইসকলৰ কেনেকুৱাকৈ আহিব, সেয়াও মই আপোনালোকক এতিয়া দেখুৱাই আছোঁ। এতিয়া ধৰি লওক বাই চান্স আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছে, কিন্তু আপোনাৰ ভেৰিফিকেশ্যনটো এতিয়ালৈকে হোৱা নাই, তেনেক্ষেত্ৰত আপোনালোকে যেতিয়া নেকি ছাবমিট অপশ্যনত ক্লিক কৰিব, ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে ভেৰিফাইড য়েট নট ভেৰিফাইড বুলি দেখিবলৈ আছে, বেনিফিচিয়াৰী য়েট নট ভেৰিফাইড বুলি এনেকুৱাকৈ আহি যাব। অৰ্থাৎ বহুত সংখ্যক মানুহৰ, অৰ্থাৎ বেছি সংখ্যক মানুহৰে কিন্তু এতিয়ালৈকে ভেৰিফিকেশ্যন কমপ্লিট হোৱা নাই, অৰ্থাৎ নেক্সট ষ্টেপলৈ যোৱা নাই। গতিকে আপোনালোকে আৰু কিছুদিন ৱেইট কৰিব লাগিব, তেতিয়া আপোনালোকৰ ভেৰিফিকেশ্যনটো কমপ্লিট হ'ব। আৰু ভেৰিফিকেশ্যন যেতিয়া নেকি কমপ্লিট হ'ব, সেই সময়ত আপোনালোকৰ বাবে আৰু এটা ভিডিঅ' মই আপোনালোকক লৈ আহিম, যেতিয়া সকলো মানুহৰ ভেৰিফিকেশ্যন শেষ হৈ যাব। এতিয়া জাষ্ট কিছু সংখ্যক মানুহৰহে হৈছে, বিশেষকৈ যিসকলে আগতে কৰিছিল সেইসকলৰহে ইয়াতে ভেৰিফিকেশ্যন হৈছে।